হেল্ল' এভৰিৱান, দেখিছেনে বাৰু? এয়া আজি আৰম্ভ কৰিলোঁ ঘুগুনি আৰু বইল ডিম বনাইছিলোঁ আৰু সন্ধিয়া খাম বুলি। আৰু এই দেখিছেনে খাবলৈ আৰম্ভ কৰিলোঁ, মানে বনাইছোঁ। আপোনালোকে চাব দেই, দেখিব কিদৰে বনাবলৈ লৈছোঁ ঘুগুনি। আৰু প্ৰথমতে মানে মটৰটো সিজাই ল'লোঁ, আৰু সকলোৱে সিজাই বাৰু দিয়কচোন। মই কিন্তু ভাবিলোঁ আপোনালোকৰ আগত কৈছোঁ অকণমান। আৰু এয়া মটৰ বইল কৰি ল'লোঁ, বইল কৰি আলুৱে মটৰে বইল কৰি লৈছোঁ প্ৰথমতে। আৰু এতিয়া তেল মাৰি দিম আৰু বইল ইফালে ডিমকেইটা সিজাই আছোঁ আৰু তেল দিছোঁ। ভাবিলোঁ অকণমান বহুত দিন খোৱা নাই দেই, মটৰ বহুত দিনেই খোৱা নাই। আৰু আমাৰ ঘৰত নাখাওঁ তেনেকৈ বস্তুটো, গেছৰ প্ৰব্লেম আছে চবৰে, মানে প্ৰায় নাখাওঁ। ইয়াত ডিম 4টা বইল কৰিছোঁ, কাৰণ ছোৱালীজনী আৰু মানে সিহঁতি বিয়া আছে, বিয়া খাবলৈ গৈছে। আমি 4টা ঘৰতে আছিলে বনাইছোঁ, কিন্তু সিহঁতি আহি পালেহি বাৰু। সিহঁতলৈ পিছত আৰু বইল কৰি দিছোঁ। সিহঁতৰ দেৰি হ'ব বুলি ভাবি বনাই নথলোঁ, ঠাণ্ডা হৈ যায়, পিছত বইল কৰি দিলোঁ বাৰু। আৰু এনেদৰে বহীখন যে পৰি আহিছে সেইটোহে লাগে আকৌ। পাঁচফোৰণ কেইটামান দি দিছোঁ। জানে ডিম এতিয়া শুকান জলকীয়া দুটামান দিবলৈ কিন্তু পাহৰিয়ে গৈছিলোঁ আকৌ দেই, পটককৈ মনত পৰি আকৌ শুকান জলকীয়া মানে আনিছোঁ। ফেনখন চলি আছে বাৰু দেই, ভইচটো কেনেকুৱা হৈছে নাজানো। আৰু নহৰু পিঁয়াজ আৰু পাঁচফোৰণ দি দিছোঁ প্ৰথমতে। নহৰু আৰু আদা দিছোঁ বাৰু, পিচ কৰি থোৱা আছিলে, আৰু অকণমান থৈ দিছোঁ পিছত দিম বুলি। আৰু এতিয়া শুকান জলকীয়াকেইটা দিবলৈ পাহৰি গৈছিলোঁ, অকণমান আঁতৰত আছে দেই, আনিছোঁ পাহৰি গৈছিলোঁ। প্ৰথমতে দিলে ভাল আৰু দিলে, কিন্তু থাকিয়ে গৈছিলোঁ। ল'ৰাই ক'লতহে মনত পৰিছে। পিছকণ সি লাগি দিম বুলি ক'লে, মই বাৰু মানে মইতো